এইবাৰ আমি 6 নম্বৰ কুৱেশ্যনটো চাম কাষৰ চিত্ৰত OA এডাল ৰশ্মি এই ৰশ্মিডাল P Q আৰু R বিন্দুৰ মাজেৰে গৈছে In the adjacent figure OA is a ray this ray passes through the points P Q and R তাৰপিছত আমাক তিনটা কুৱেশ্যন দিছে OA ৰশ্মিক আৰু কি ভিন্ন নামেৰে সূচাব পাৰি How can the ray OA can be represented differently OA AO বুলি ক'ব পাৰি নে যদি নোৱাৰি কিয় Can OA be written as AO if not why Last question OP OQ OR আৰু OA একেডাল ৰশ্মিকে সূচায় নে Do OP OQ OR and OA represent the same ray আমি যদি চিত্ৰটোলৈ মন দিওঁ ইয়াত ৰশ্মিডাল OA ওৰ পৰা আৰম্ভ হৈছে আৰু এৰ ফালে অসীমলৈকে গৈছে তো এডালক আমি ৰশ্মি বুলি ক'ব পাৰো ৰে বুলি ক'ব পাৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৱে দিছিলে ইয়াক আন কি নামেৰে ৰিপ্ৰেজেন্ট কৰিব পাৰি বেলেগ কি নাম দিব পাৰি এতিয়া চোৱা যেহেতু আমাৰ খুফালে এৰো মাৰ্ক আছে কাৰ্চিন আছে গতিকে বাওফালটো আৰম্ভণি বিন্দুটো ও ৰাখি পেলাই ইয়াক চোৱা OP বুলিও ক'ব পাৰো কাৰণ P ফালে দি আকৌ অসীমলৈকে গৈছেগে বা OQ বুলি ক'ব পাৰো চাই একেটা ডাইৰেকশনতে আছে বা OR বুলিও ক'ব পাৰি O টু আদি বিন্দু আৰু PQRA একেটা আসলতে এটা ৰিপ্ৰেজেন্টেটিভ বিন্দুহে হয় ইয়াৰ এফালে অসীমলৈকে বাঢ়ি গৈছে সকলোৱে বুজিছে নিশ্চয় তাৰ পিছত বি নম্বৰটো আমাক কি কৈছে OA AO বুলি ক'ব পাৰি নে যদি নোৱাৰি কিয় এটা চিত্ৰটোলৈ যদি মন কৰা OA এৰ ফালে কাৰ্চিন আছে ঠিকে আছে মিলি আছে এৰ ফালে আমাৰ অসীমলৈকে বাঢ়ি গৈছে কিন্তু ইয়াক যদি লিখা হয় AO ইয়াত অৰ্থটো এনেকুৱা হৈছে এৰ পৰা আৰম্ভ হৈছে ওৰ ফালে অসীমলৈকে আগবাঢ়ি গৈছে কিন্তু সঁচাই তেনেকুৱা হৈছে জানো আমি যদি চাও চিত্ৰটোত এৰ পৰা ওলে আহা নাই ওৰ পৰাহে এৰ ফালে বাঢ়ি গৈছে গতিকে আমি কি ক'ব পাৰো OA AO বুলি লিখিব নোৱাৰি এটো লিখিলে ভুল হ'ব OA cannot be written as AO কাৰণ ৰশ্মিটো ওৰ পৰা স্টাৰ্ট হৈ পেলাই ৰেটো ওৰ পৰা স্টাৰ্ট হৈ এৰ ফালেহে ইনফাইনাইট ডিসটেন্সলৈকে গৈছে তাৰ পিছত আমাক কি কৈছে লিখিলো OP OQ OR আৰু OA ইহতে সেম ৰেক ৰিপ্ৰেজেন্ট কৰিছে নে খুদিছে একেডাল ৰেখা ৰশ্মিকে বুজাইছে নে খুদিছে এতিয়া ইহত সকলোৱে একেডাল ৰশ্মিকে বুজাইছে কাৰণ চোৱা প্ৰত্যেকৰে আদি বিন্দু স্টাৰ্টিং পইণ্ট OA হয় যেনেকৈ আমাৰ চিত্ৰটোত আছে আৰু এফালে কাৰ্চিনডাল যেটো সাইডে আছে সকলোবোৰ পইণ্ট একেটা দিশতে আছে গতিকে ইহতে সেম ৰেকে ৰিপ্ৰেজেন্ট কৰাটো বুজাইছে